So, hello everyone, welcome to Abhid Shiksha. Moi Priyakshi. Aji aru bahut eta important topic loi, not topic. It is not regarding studying anything. Aji ami eku eta class no korim. Ami discuss korim eta bostu loi. And what is that? You know, IBPS calendar is out. Eti আপোনালোকে ভালকে গম পাব পাৰে যে আমাৰ 2026ৰ বেংক এক্সামছবোৰ কেইটাৰ কোন মাহৰ পৰা ষ্টাৰ্ট হ'ব, কোন মাহত আমাৰ মেইনছ হ'ব, আমাৰ হাতত কিমান সময় আছে প্ৰিপাৰেশ্যনৰ কাৰণে। চ' এইখিনি কেলেণ্ডাৰ IBPSৰ ফালৰ পৰা আমি অলৰেডি পাইছোঁ। চ' আমি আজি ডেটছবোৰ ভালকে ডিছকাছ কৰিম। আমাৰ হাতত কিমান সময় আছে আমাৰ প্ৰিলিমছলৈকে, মেইনছ আৰু প্ৰিলিমছৰ মাজত কিমান দিন আছে, এইখিনিও আজি আমি এই ভিডিঅ'ৰ জৰিয়ে আমি গম পাম আৰু আমি কেনেকৈ প্লেন কৰিম এইখিনি আজি মেইনলি আমি এই ভিডিঅ'ত ডিছকাছ কৰিম। চ' আমাৰ বেংক এক্সামছৰ এটা পাৰ্টছ কি হয়, আমি কিয় বেংক এক্সামছৰ কাৰণে মানে বহুত গভৰ্ণমেণ্ট এক্সামছ হয়, কম্পিটিটিভ এক্সাম। চ' বহুত এটা ভাল পাৰ্চেণ্টেজ অফ কেণ্ডিডেট বেংকিং এক্সামৰ ফালে কিয় যায়, বিকজ বেংকিং এক্সামছ আৰ হেল্ড এভৰি ইয়াৰ বেংকিং এক্সামছ হৈ আছে। আৰু লাইক এটা চাৰ্টিনিটি থাকে জবটোৰ। ছাপ'জ এতিয়া যেতিয়া গম পাই আছে IBPS PO আমাৰ প্ৰিলিমছৰ ডেট কি পালোঁ আমি 22nd and 23rd অগষ্টৰ পৰা ষ্টাৰ্ট হৈ আছে। অ'কে, চ' আপোনালোকে যেতিয়া IBPS POৰ কাৰণে বহিব আগষ্টত, বাই নেক্সট ইয়াৰ 2027 আপোনাৰ হাতত ভালকে প্ৰিপেয়াৰ কৰিলে জব এটা হ'ব ফ্ৰম দ্য বেংকিং ছেক্টৰ। ডেট মিনছ এইটো এটা চিয়ৰিটি দিয়ে যে যদি এক্সামটো প্ৰিলিমছ মোৰ যদি এই মাহত ষ্টাৰ্ট হৈ আছে, একেবাৰে প্ৰচিডিউৰটো একেবাৰে স্মুথলি গৈ উইদিন লাইক 6 to 8 months আপুনি এটা চাকৰি পাই যায়, যোনটো আমি বেলেগ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সামছ হওক, ষ্টেট গভৰ্ণমেণ্ট এক্সামছ হওক, তাত কিন্তু আমি চাব নোৱাৰি, বিকজ আমাৰ জইনিঙৰ প্ৰচেছটো বহুত দেৰি হয়। এইটো আমি কোনো চাৰ্টিনিটিত লৈ বহি থাকিব নোৱাৰি। যেনেকৈ এতিয়া ৰিচেণ্টলি ADREৰ কথাটো আমি যদি ডিছকাছ কৰোঁ, আমাৰ ফৰ্ম আহিছিল 2023 লাষ্টৰ ফালে, আকৌ আমাৰ এক্সাম হ'ল 24ত, আমাৰ 25ত স্কিল টেষ্ট হ'ল, আৰু এপইণ্টমেণ্ট পাওঁতে একেবাৰে লেটাৰটো আপোনাৰ হাতত পাওঁতে জানুৱাৰী 10 তাৰিখে আপোনালোকে চবে পালে, যোনে যোনে ADRE চিলেক্টেড কেণ্ডিডেটছ হয়। চ' এইটো দেখিব গ'লে ইট ইজ লাইক 2 years এটা চাকৰি পাবলৈ আপোনালোকে 2 years নিজৰ লাইফৰ দিলে, মানে ফৰ্ম ফিল আপ কৰাৰ পৰালৈকে ইভেন ৰিচিভিং দ্য জইনিং লেটাৰ। চ' 2 years মান সময় আপোনালোকৰ লাইফৰ পৰা আপুনি এটা জাষ্ট এটা এক্সামৰ পিছতে দিলে। বাট বেংকিঙত কি হয়, ফাৰ্ষ্ট অফ অল এনেকুৱা চাৰ্টিনিটি যে এভৰি ইয়াৰ বেংকিং এক্সামছ আহিবই, আৰু উইদিন লাইক 6 to 8 months আপুনি যদি ভালকে প্ৰিপেয়াৰ কৰিছে, ভালকে ক্লিয়াৰ কৰি গৈ আছে, আপুনি জইনিং লেটাৰটো আপোনাৰ হাতত উইদিন 6 to 8 months পাব। চ' এইটো এটা বহুত ডাঙৰ এটা এডভান্টেজ। আৰু মই অলৰেডি আমি ডিছকাছ কৰিছোঁ আমাৰ বেংকিং এক্সামৰ যিটো ছিৰিজ আমাৰ চেনেলত চাইছে চাগে, আমি বহুত কিবা কিবি ৰিলেটেড টু বেংক এক্সাম চিলেবাছ হওক বা আমাৰ ষ্ট্ৰেটেজি কি হ'ব লাগে, এইখিনি আমি ডিছকাছ কৰিলে আমাৰ পাৰ্কছ কি হয়, IBPS PO আৰু RRB PO এই দুটাৰ ভিতৰত ডিফাৰেঞ্চ, এইবোৰ অলৰেডি আমি ডিছকাছ কৰিছোঁ। চ' আজি আমি মেইনলি এই যেতিয়া কেলেণ্ডাৰটো আউট হৈ গ'ল, আমি ডেটছখিনি চাই ল'ম। ডেটছখিনি চোৱাৰ পিছত আমি কি কৰিম, আমাৰ হাতত কিমান সময় আছে, আমি এই হাতত মানে কি কৰিব পাৰি, এইখিনি আমি আজি ডিছকাছ কৰিম। চ' আমাৰ বহুত কেইটা এক্সামছ হয় বেংকৰ, কেইটা চাব পাৰে, IBPS PO হয়, IBPS SO স্পেচিয়েলিষ্ট অফিচাৰ, এইটো এটা বেলেগ হয়, IBPS ক্লাৰ্ক হয়, IBPS RRB PO যিটো ৰুৰেল বেংক হয় আমাৰ, আৰু IBPS RRB ক্লাৰ্ক, ডেট মিনছ আৰু SBI PO SBI ক্লাৰ্কটো আছে। চ' এটা লাইক বছৰত আপোনালোকে বহুত কেইটা বেংকিং এক্সাম দিব পাৰিব। আৰু এটা মানে বহুত ডাঙৰ এডভান্টেজ কি হয়, যেতিয়া আমি মষ্টলি গভৰ্ণমেণ্ট এক্সামছ এপাৰ্ট ফ্ৰম দ্য বেংক এক্সামছ আমি এক্সামৰ কাৰণে বহোঁ, তেতিয়া যেতিয়া চিলেবাছবোৰ চাব, হ'ব পাৰে এই ছেক্টৰৰ এক্সামটো মই আৰু এটা বেলেগ ছাপ'জ ডিপাৰ্টমেণ্টৰ এক্সাম দি আছোঁ, চিলেবাছটো মিল নাখায়, অলপমান কিবা ইংলিছ মেথছ ৰিজনিং এইখিনি থাকিব, বাট বহুত কিবা কিবি বস্তু ছেইম নাথাকে। বাট আমাৰ এটা বছৰত ইমানকেইটা বেংকিং এক্সামছ আহি আছে, আৰু তাৰে চিলেবাছখিনি গোটেইখিনিৰ ছেইম, অলপমান পেটাৰ্ণ এনেকুৱা হ'ব পাৰে, অলপ চেঞ্জেছ থাকিব পাৰে, বাট বস্তুখিনি প্ৰিলিমছৰ কাৰণে যিমান কেইটা বেংকিং এক্সামছ হয় আমাৰ চবখিনি চিলেবাছ কিন্তু গোটেইখিনি এক্সামৰ কাৰণে ছেইম হয়। চ' ডাঙৰ এটা এডভান্টেজ। আপুনি যদি মানে এইটো ফিক্স কৰিছে মই এই বছৰ বেংকিং এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিম, মই বেংকিং এক্সামছবোৰ দিম এই বছৰ, ত' আপুনি যেতিয়া চিলেবাছ ষ্টাৰ্ট কৰিব, পঢ়িব ভালকে প্ৰিলিমছৰ কাৰণে, মেইনছৰ কাৰণে, আপোনাৰ খালি এটা এক্সাম টাৰ্গেট হোৱা নাই, বেংকিং এক্সাম আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা যিমানটা এক্সামছ গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনাক দি আছে, গোটেইখিনি এক্সামৰ কাৰণে আপোনাৰ চিলেবাছ জাষ্ট এটা বেংকিঙৰ এক্সামৰ
ফলো কৰিলে হ'ব আপোনাৰ এতিয়া যোনটো ভাল হ'ব তাতে গৈ ক্লিক কৰি আপুনি জব পাব পাৰে সো এইটো এটা বহুত ডাঙৰ এটা কিন্তু এডভান্টেজ যে আমাৰ সব বেংকিং এক্সামৰ কাৰণে সিলেবাসটো একেই হয় সো নেক্সট হ'ব কি আমি কি ডিসকাস কৰিম এতিয়া ওকে IBPS আমাৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈ আছে এই লাষ্টৰ ফালে আগষ্টৰ লাষ্টৰ ফালে ওকে আৰু তাৰ মেইনছ কেতিয়া হ'ব 4 অক্টোবৰ কিমান সেপ্টেম্বৰ মাজত কিন্তু এমাহ আছে সেপ্টেম্বৰ আৰু বেছি সময় নাই এটা বস্তু যদি মন কৰিছে আগষ্টৰ লাষ্টৰ ফালে আমাৰ প্ৰিলিমছ হ'ব আৰু অক্টোবৰত গৈ আমাৰ মেইনছ হৈ যাব সো যদি আপোনালোকে এনেকুৱা প্লেন কৰিছে যে এতিয়া আমাৰ সময়ত হাতত কিন্তু 6 মান্থ সময় আছে আৰামত আমি সিলেবাস কমপ্লিট কৰি এনাফ প্ৰেক্টিছ কৰি আমি ইজিলি এটা প্ৰিলিমছ ক্ৰেক কৰাৰ মতে পঢ়াৰ বহুত সময় আছে ইভেন মানে উইদিন 6 মান্থছ আপোনাৰ দুবাৰ ৰিভিজন হৈ যাব 3 মান্থছকে আমি যদি ডিভাইড কৰি দিওঁ আৰু এটা বস্তু মনত কৰিব যেতিয়া আমি চাই আছো প্ৰিলিমছ আৰু অক্টোবৰৰ মাজত বেছি সময় নাই এমাহ মান আছে এতিয়া কিন্তু আমি অগষ্টলৈকে অকল খালি প্ৰিলিমছত টাইম দিব নোৱাৰি আমাৰ লগে লগে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট মই সদায় কওঁ যে আমি সিলেবাসটোৱে কমপ্লিট কৰিম আৰু তাৰ লগত আমি প্ৰেক্টিছ কৰি থাকিম যেতিয়া আমাৰ সিলেবাস হৈ যাব বাট আমাৰ লগে লগে কিন্তু মেইনছটোকো লৈ যাব লাগিব এনেকুৱা নহয় যে আমি ভাবি থাকিম আমি প্ৰথমতে প্ৰিলিমছটো ক্লিয়াৰ কৰিম তাৰপিছত আমাৰ হাতত এমাহ সময় আছে আমি মেইনছ কৰিম এইটো কোনোদিনো নহ'ব কোনোদিনত এনেকুৱা নহ'ব বিকজ মেইনছৰ প্ৰিলিমছ এটা স্ক্ৰিনিং টেষ্ট আপোনালোক স্ক্ৰিন আউট কৰিব আপোনালোকে পাৰিছে নে নাই আপুনি মেইনছ বহাৰ কাৰণে কেপেবল হয় নে নাই বাট মেইনছৰ লেভেলটো বহুত আপগ্ৰেডেড আৰু যিমান বছৰ গৈ আছে তাৰ ডিফিকাল্টি লেভেল অলৱেজ বাঢ়ি থাকে কাট অফ বাঢ়ি থাকে সো এনেকুৱা নহ'ব যে আমি অগষ্টলৈকে অকল খালি প্ৰিলিমছত ফ'কাছ দিম আমি আমাৰ লগে লগে আমি মেইনছৰ প্ৰিপেয়াৰ কৰি থাকিম চ' ডেট এমাহ সময় থাকিব আমি এমাহ সময়ত আমি ৰিভিজন কৰিম আৰু প্ৰেক্টিছ কৰিম আমাৰ কনচেপ্টছবোৰ তেতিয়া গৈ আপোনাৰ মেইনছটো কমপ্লিট ক্লিয়াৰ হ'ব আৰু আপুনি নেক্সট ইয়াৰ বাই উইদিন নেক্সট ইয়াৰ আপোনাৰ হাতত জইনিং লেটাৰটো আপুনি পাব চ' এইটো বছৰ মন কৰিব যে আমি অকল আমাৰ টাৰ্গেট কিন্তু প্ৰিলিমছ নহয় আমাৰ টাৰ্গেট হয় মেইনছৰ লগে লগে আমাৰ মেইনছটোকো লৈ যাব লাগিব চ' আমাৰ কি হৈ গ'ল আমাৰ IBPS PO ষ্টাৰ্ট হৈ আছে 22 and 23 অগষ্ট নাও IBPS SO 29 অগষ্টৰ পৰা ষ্টাৰ্ট হ'ব ভালে আপুনি 6 মান্থ অকল বেংকিং এক্সামত দিব আৰু লগে লগে কেইটামান এক্সামছ হৈ থাকিব স্পেচিয়েলিষ্ট অফিচাৰ্ছ 29 অগষ্ট হৈ আছে আৰু তাৰ কিন্তু মেইনছ 1 নৱেম্বৰ চ' স্পেচিয়েলিষ্ট অফিচাৰৰ কাৰণে অলমষ্ট লাইক 2 মান্থছ আপোনাৰ হাতত থাকিব ফৰ দ্য মেইনছ IBPS ক্লাৰ্ক হ'ব 10 to 11 অক্টোবৰ আৰু তাৰ মেইনছ কেতিয়া হ'ব 27 ডিচেম্বৰ ওকে বেছি সময় নাথাকে মই বাৰ কৈ আছো যেতিয়া আমি বেংক এক্সাম টাৰ্গেট কৰিম আমাৰ অকল প্ৰাইম কিন্তু ফ'কাছ প্ৰিলিমছ হ'ব নোৱাৰে আমাৰ ফ'কাছ লগত মেইনছো থাকিব নেক্সট হ'ব IBPS RRBPO ষ্টাৰ্ট হৈ আছে 21 and 22 নৱেম্বৰ তাৰ আমাৰ ডিচেম্বৰতে হৈ যাব এইটো অলপমান চাবচোন RRBPOৰ প্ৰিলিমছ আৰু মেইনছৰ মাজত গেপখিনি অলপ চাব পাৰিছে নৱেম্বৰত আমাৰ প্ৰিলিমছ হৈ আছে নেক্সট ইভেন লাইক আপোনাৰ হাতত কিন্তু এমাহো সময় নাই চ' এনেকুৱা কি প্লেনিং কৰিব পাৰে এইটো কি আমাৰ ভাল ষ্ট্ৰেটেজি হ'ব যে অকল আমি 6 মান্থ প্ৰিলিমছৰ কাৰণে পঢ়ি থাকিম মেইনছক আমি টাচো নকৰোঁ কিমান বস্তু থাকে মেইনছত আমাৰ কাৰেণ্ট এফেয়াৰ্ছটো বহুত ডাঙৰ এটা ৰোল প্লে কৰে কিন্তু আমাৰ বেংকিং এক্সামছত মেইনলি আমি বেলেগ এক্সামৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ আমি পঢ়ি থাকিব পাৰোঁ আৰু এনেকুৱা হ'ব পাৰে অলৱেজ কাৰেণ্ট এফেয়াৰ্ছ আৰু জেনেৰেল এৱেৰনেছৰ ছেকশ্যনটো আমাক অলপমান কি দিয়ে অলপ দিগদাৰ দিয়ে বাট তথাপিও আমি কিছুমান এক্সামছৰ আমি ইভেন GS ছেকশ্যনটো কৰি আহিব পাৰোঁ বাট বেংকিং এক্সাম এনেকুৱা হয় এনেকুৱা আনচাৰ্টেইন কেতিয়াবা আমাৰ কাৰেণ্ট এফেয়াৰ্ছ GS ছেকশ্যনটো থাকে মানে আমি তাতে টাচো কৰিব নোৱাৰোঁ মেইনছত আৰু এনেকুৱা যদি আমি প্লেনিং লৈ চলি আছোঁ য'তে আমি অকল খালি সময় আমি প্ৰিলিমছত দিম এই ষ্টাৰ্টিঙৰ 6টা মান্থছ আমাৰ এইখিনি দিনত মেইনছ কোনো দিনত নহ'ব যিমানে ভাল লাগি যাব আমাৰ ভাল লাগিব পাৰে যে আমি প্ৰিলিমছটো ক্লিয়াৰ কৰিলোঁ বাট আমি তাতে গৈ আমি মেইন য'ত আমাৰ মেইন চিলেকশ্যন আমাৰ হাতত জব লেটাৰটো দিব তাতে গৈ আমি আটকি যাম মেইনছত আমাৰ ক্লিয়াৰেই নহ'ব চ' আমাৰ এই 6 মান্থছটো কি হ'ব লাগিব আমাৰ লগতে লৈ যাব লাগিব মেইনছৰ প্ৰিপাৰেশ্যনক নেক্সট IBPS RRB ক্লাৰ্ক কেতিয়া হৈ আছে 6 to 12 ডিচেম্বৰ ওকে আৰু 30 জানুৱাৰী আকৌ চেম বেছি সময় নাথাকে ইমান সময়ত মেইনছ প্ৰিপেয়াৰ কৰিব লাগিব চ' এইটো হ'ল আমাৰ কেলেণ্ডাৰ আৰু ডেট শ্বীট আপোনালোকক অফক'ৰ্ছ এইটো যদি আপোনালোকক লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জইন হ'ব পাৰে তাতে আমি এইটো প্ৰভাইড কৰি দিম চ' আমাৰ এতিয়া মোৰ ফালৰ পৰা মই কি কৈ আছোঁ এতিয়া আমাৰ ফেব্ৰুৱাৰী মাহটো ষ্টাৰ্ট হৈ গ'ল আজি ফেব্ৰুৱাৰী চলি আছে
আৰু আমাৰ ষ্টাৰ্টিং ফাৰ্ষ্ট বেংকৰ এক্সাম কিন্তু ষ্টাৰ্ট হৈ আছে আমাৰ এই অগষ্ট মাহৰ পৰা অ'কে চ' আমাৰ হাতত অলমষ্ট 6 মান্থ সময় আছে এই 6 মান্থ আমি চিলেবাছ কমপ্লিট কৰাকে প্ৰেক্টিচ কৰাকে দুবাৰমান ৰিভাইজ হৈ যাব আমাৰ কনচেপ্টছবোৰ আৰু লগত আমি বহুত মক্স দি থাকিম তেতিয়া গৈ আমি কি পাৰিম আমি প্ৰিলিমছো পাৰিম মেইনছো পাৰিম চ' মই বাৰ বাৰ মোৰ এমফেচিছটো তাতে থাকিব যে আমি অকল খালি প্ৰিলিমছৰ কাৰণে নপঢ়োঁ আমি মেইনছতো তেনেকুৱাই ইকুৱেল এফৰ্টছ দিম এই 6 মান্থছৰ ভিতৰত আৰু এটা বস্তু এবাৰ শুনিছোঁ মই বেংকিঙৰ ফালৰ পৰা মষ্টলি দে ডু নট প্ৰভাইড ইউ দ্য আনচাৰ কি এই বছৰ শুনিছোঁ আনচাৰ কিটোও পাব চ' প্ৰিলিমছৰ পিছত যেতিয়া আপুনি চাব যে হয় মই এটা এনেকুৱা মাৰ্কছ এটা পাই আছোঁ যেতিয়া মই মেইনছ লিখিব পাৰিম আৰু মোৰ প্ৰিপেয়াৰ কৰা আছে মই এই 6 মান্থছত অকল খালি প্ৰিলিমছত ফ'কাছ দিয়া নাই মই মেইনছ পঢ়িছোঁ তেতিয়া নিশ্চয় আপোনালোকে যদি উইথ অনেষ্টি এণ্ড হাৰ্ড ৱৰ্ক কৰিছে আপোনালোকৰ নেক্সট ইয়াৰ আপোনাৰ হাতত এটা জইনিং লেটাৰ পাবই বেংকৰ ফালৰ পৰা আৰু এটা বহুত প্ৰেষ্টিজিয়াছ জব হয় ছ'চিয়েল ষ্টেটাছ এটা খুব ভাল চ' মোৰ আজিৰ এই ভিডিঅ'ত এইখিনি ডিছকাছ কৰিব লগা আছে যে আমাৰ ডেটছটো এতিয়া আহি গৈছে এতিয়া আমাৰ ৰেডি হ'ব লাগিব এই 6 মান্থছ আমি তেনেকৈ প্লেন কৰিব লাগিব চ' ডেট নট জাষ্ট ফিলিম অলছ' দ্য মেইনছ যদি তাৰ পিছত ইণ্টাৰভিউ থাকে বিকজ POSত সিহঁতক ইণ্টাৰভিউ দিয়ে ডেছক্ৰিপটিভ থাকে এইখিনিও আমি পাৰ কৰি গৈ আমি এটা চাকৰি বাই 2027 আমি পামেই চ' এইখিনি মোৰ ফালৰ পৰা আজি আছিল মই আহিছিলোঁ আজি মেইনলি কেলেণ্ডাৰটো ডিছকাছ কৰিব গম পাই গৈছে এটা ভালে মানে আইডিয়া পাই গৈছে কেতিয়াৰ পৰা আমাৰ এক্সাম ষ্টাৰ্ট হ'ব আৰু আমি কেনেকৈ পঢ়িব লাগে চ' আই হোপ অলপমান আইডিয়া পালে চ' থেংক ইউ